দলগাঁৱত পথ দুৰ্ঘটনাত নিহত এটি 7-মহীয়া দেৱশিশু। দলগাঁৱৰ উলুবাৰীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। AS27 C9376 নম্বৰৰ মেক্সিমো বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাই এটি 7-মহীয়া শিশুৱে। তীব্ৰবেগী মেক্সিমো বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এটা কালভাৰ্টত খুন্দিয়ায়। পথৰ দাঁতিত মাকে 7-মহীয়া শিশুটোক বহুৱাই কাম কৰি থকা অৱস্থাত মহতিয়াই নিয়ে শিশুটোক। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ততাতৈয়াকৈ খাৰুপেটীয়াৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱা অৱস্থাতে মৃত্যু হয় বুলি জনায়। শিশুটি উলুবাৰীৰ ছফিকুল ইছলামৰ পুত্ৰ বুলি জানিব পৰা গৈছে। মানে আমি ঘৰত শুই আছোঁ, শুই থকাৰ অৱস্থাত এতিয়া এটা শব্দ হ'ল, ধাপকৈ এটা শব্দ হ'ল। শব্দ হোৱাৰ পিছত মই দৌৰি গ'লোঁ। গৈ কিনে চালোঁ এটা গাড়ী। পিছে বাচ্চাটো 3-4জন মহিলাই লৈ কিনে জঁকিয়াই আছে। পিছত মই তাক লৈ পিনে ডাইৰেক্ট হস্পিটেলত আহিলোঁ। ৰাস্তাতে 2-3বাৰ হিচকি দিছিলে। পিছত মই এতিয়া হস্পিটেলত আনিছোঁ, এতিয়া আৰু নাই, বাচ্চাটো ঢুকালে। গাৰ্জেনৰ নাম হ'ল ছফিকুল ইছলাম। ইয়ে খেতি কৰে, খেতিয়ক মানে আৰু নাই খেলি থকা নাই। তাৰমানে ইয়ে মাকে কাম কৰি আছে পথাৰত, বাচ্চাটো তাতে বহাই থৈছে এটা পাচিত, বহাই থৈ পিনে কাম কৰি আছে। গাড়ীটো তীব্ৰবেগত আহি কালপাতত খুন্দা মাৰি দিছে। মাৰি দিয়াৰ পিছত কালপাতৰ পৰা ছাইড হৈ বাচ্চাটোৰ ওপৰেদি গৈছে গাড়ীটো। মানে বাচ্চাটো কাষত, ৰাস্তাৰ কাষত বহি আছে, মাকে তাতে কাম কৰি আছে, বিট কাটি আছে। কিবা পাচিত বহাই থৈছিল। পিছে গাড়ী এটা আহিছে বুলি আমি শুনামতে গাড়ী এটা আহি কিনে তাতে এটা কালপাত আছে ব্ৰিজৰ নিচিনা, তাত মাৰি কিনে পিছত বাচ্চাটোক লগাই দিছে। তাৰপিছত আমি দৌৰাদৌৰিকৈ লৈ আহিলোঁ হস্পিটেলত, কিন্তু আৰু বচাব নোৱাৰিলোঁ। আমি দুঃখিত। অঁ, যিটো মেক্সিমো এইবিলাকে 4-চকীয়া বাহন আৰু বাহনটো এতিয়া তাতে য'ত এক্সিডেণ্টটো হৈছে তাতে ৰখোৱা হৈছে। অঁ, তীব্ৰ বেগত মানে তীব্ৰ বেগত নোহোৱাকৈ এনেকৈ এক্সিডেণ্ট নহ'লেতো আৰু বাচ্চাটো নঢুকাল হয়। চালকজনক ধৰা হৈছে বুলি গম পালোঁ, আমি শুনিছোঁ। 7 মাহমান হৈছে আৰু। গাৰ্জেনৰ নাম ছফিকুল ইছলাম। দেউতাকে খেতি কৰে আৰু কাম বন কৰে। আৰু পথতে অলপ হেৰি কিনে আনতে মৃত্যু হ'ল। হস্পিটেলত আনি কিনে চেক কৰা হ'ল, নাই আৰু ঢুকাল।